ভৱেন দা, আপুনি দীৰ্ঘদিন ধৰি ভোট জলকীয়া খেতি কৰি আহিছে আৰু আপোনাৰ প্ৰধান জীৱিকাই ভোট জলকীয়াৰ খেতি। গতিকে ইয়াৰ বজাৰখন আপুনি কেনেকৈ হেণ্ডেল কৰিছে বা বজাৰখন কেনেকৈ পাইছে, এই বজাৰখনৰ বিষয়ে আমাৰ দৰ্শকসকলক অকণমান কওক। আচলতে আমাৰ ভোট জলকীয়াটো উত্তৰ পূৰ্বাঞ্চলতে এখন বজাৰ আছে ইয়াত, কিন্তু ইয়াৰ চাহিদা যে তুলনাত এতিয়া উৎপাদন বাঢ়ি গৈছে। কিন্তু বজাৰখন আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আমি বজাৰখন ভোট জলকীয়াখন উলিয়াই আনিব লাগিব। আৰু আমাৰ তৰফৰ আমি চেষ্টা কৰিছোঁ। এইবাৰ ভূটানলৈ আজি 3 আগষ্ট পঠিয়াইছোঁ। তাৰপিছত এবাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যলৈ আমাৰ যায়। এইবাৰ অলপ কথা বতৰা চলি আছে। আমি ডুবাইলৈ আমি জলকীয়া অলপ চেম্পল পঠিয়ালোঁ বাৰু। তেওঁলোকে কৈছে যে অলপ জলকীয়া উৎপাদন কৰিব। ট্ৰায়েল কৰি আছে আপোনালোকে জৈৱিকভাৱে। যদি এইবিলাক কথা চব মিলি যায়, আমি আশাবাদী যে আমাৰ অসমৰ যিহেতু আমাৰ প্ৰাকৃতিক এটা দান, অসমৰ ভৌগোলিক পৰিৱেশত এটা সম্পদ। এই সম্পদ আমি নতুন আশাবাদী সমগ্ৰ বিশ্বৰ মানুহকে খুৱাব বিশ্বৰ মানুহে কৰে। আৰু ইয়াৰ পৰা আমাৰ ভোট জলকীয়া মানে কি আপোনালোকে ডুবাইৰ কথা ক'লে বা বিশ্বৰ লগত প্ৰতিষ্ঠা কৰাৰ কথা ক'লে, এই সন্দৰ্ভত মানে আমাৰ ৰাইজৰ কৃষি বিভাগক আপোনালোক কেনেধৰণে সহায় কৰিছে নেকি মাৰ্কেটিঙৰ ক্ষেত্ৰত? মাৰ্কেটিঙৰ ক্ষেত্ৰত বিশেষ সহায় কৰা নাই। এই ধৰক উৎসাহ দিবলৈ দিছে। কিন্তু মই ভাবোঁ যে মাৰ্কেটিঙৰ ক্ষেত্ৰত যদি ভোট জলকীয়া সমগ্ৰ অসমৰ কৃষি মানুহ পাবলৈ তেওঁলোকে নিশ্চিত কৰিব পাৰে। ইয়াৰ বাবে বহল প্ৰচাৰ প্ৰয়োজন আছে। ভৱেন দা, আপুনি ভোট জলকীয়া এনেকৈ কেঁচাকৈ বিকেনে আৰু ইয়াৰ পৰা কিবা আচাৰ বা পাউডাৰ বনাই বিক্ৰী কৰে, আৰু ইয়াৰ ভেলুটো কেনেকুৱা ধৰণৰ? ভোট জলকীয়া আমি এইটো কৈছোঁ যে বজাৰখন দখল কৰি আমি বিভিন্ন টেকনিকত প্ৰেক্টিচ কৰি থাকিছোঁ। কিছুমান প্ৰেক্টিচ কৰিছোঁ যে আমি ভোট জলকীয়া আজিৰ তাৰিখত আমি প্ৰায় 4টা ফৰ্মত বিক্ৰী কৰি আছোঁ। 4টা ফৰ্মত। 1 নম্বৰ কথা হ'লে আমি কেঁচাকৈ বিক্ৰী কৰিছোঁ। যদি উপযুক্ত দাম কৰিছোঁ তাক কেঁচাকৈ বজাৰত কৰিছোঁ। 2 নম্বৰটো হৈছে আমি ড্ৰাই কৰি পেলাইছোঁ। ড্ৰাই কৰিছোঁ। 3 নম্বৰটো হৈছে পিকেল বনাই বিক্ৰী কৰিছোঁ। আৰু 4 নম্বৰ ফৰ্মটো হৈছে পাউডাৰ আৰু ফ্লেক্স বনাই বিক্ৰী কৰিছোঁ। এটা আমি 4টা ফৰ্মত ভোট জলকীয়াটো আমি বজাৰলৈ মাৰ্কেট। আপুনি ঘৰতে বনাই আছে? ঘৰতে। আমাৰ সৰুকৈ এটা ইণ্ডাষ্ট্ৰি আছে। ইণ্ডাষ্ট্ৰিটোত আমি সেইটো কাম কৰি আছোঁ। ইণ্ডাষ্ট্ৰিটোৰ নাম আৰু এই ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে অকণ কওক। এইটো আমাৰ বৰলোহিত প্ৰচেছিং চেণ্টাৰ। ইয়াত আমি প্ৰধানতঃ ভোট জলকীয়া হেলমেটৰ কাম কৰোঁ। পিকেল, ফ্লেক্স, ড্ৰাই কাম কৰি বজাৰত আমি আপোনালোকে এইটো প্ৰচেষ্টা গ্ৰহণ কৰিছে যে আমি মানে বহু মানুহে এই বিষয়ে আপোনাৰ মানে কি ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে নাজানে। এই বিষয়ে কেনেকৈ জানিব বা কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে বা মানুহবিলাকৰ মাজলৈ লৈ যাব? আমাৰ পেকেট 10 টকীয়া পেকেট এটা আছে। আমি বজাৰ ওলাইছোঁ অমৃত বুলি এটা ডিষ্ট্ৰিক্টৰ দোকানবিলাক আছে। ইয়াৰ মানে 10 টকীয়া কৰিছোঁ আমি। 10 টকীয়া কৰা মেইন হৈছে যে জলকীয়াটো সৰহকৈ খোৱা বস্তু নহয়। আৰু প্ৰত্যেক মানুহৰ মাজলৈ আমাৰ ব্ৰেইনটো যে গৈ পায় সৰু কৰিছোঁ। আৰু দ্বিতীয় কথা হ'ল এনেকুৱা বস্তু আমি ভোট জলকীয়াটো অলপ সাধাৰণ মানুহৰ মাজত বেছি খাই ভাল পায়। এটা মানুহ এজনে জলকীয়া বটল এটা নি খাব পাৰে, কিন্তু চাহ বাগানত বা আমাৰ গাঁৱৰ মানুহে নি খাব নোৱাৰে। কিন্তু 10 টকীয়াটো থাকিলে চবেই খাব পাৰে। সেইবুলি ভাবি আমি বটলিঙো কৰিছোঁ। এনেকুৱাকৈ কৰি বিভিন্ন টাইপ আৰু ফ্লেক্স বনাইছে। ফ্লেক্সটো আচলতে আমাৰ অসমত আমি তেনেকৈ মাৰ্কেটিং কৰা নাই। আমি তামিল আৰু অৰুণাচল, নাগালেণ্ড এইবিলাকত গৈছে। ফ্লেক্সটো হৈছে আমাৰ জনজাতীয় ভাই ভণ্টীসকল আছে, তেওঁলোকৰ মাজত এই বস্তুটো বেছি খাদ্য সম্ভাৰত মানে বেছি মানে ভাল পায় তেওঁলোকে। গুড়িটো মানে একেবাৰে গুড়িও নহয়, একেবাৰে হেৰি নহয়। সেইটো মানে ধৰক অৰুণাচলৰ আমাৰ ভাই ভণ্টীসকলে ভাল পায় আমাৰ
এক্স নাগালেণ্ডৰ তেওঁলোকক উদ্দেশ্য কৰি মানে লক্ষ্য কৰি তাৰমানে আৰু বজাৰটো এনেকৈ দখল কৰিব পাৰিছোঁ যে আজি অসমত ভোট জলকীয়া খোৱাৰ মানে টেকনিকটো বেলেগ, অৰুণাচলতো বেলেগ, নাগালেণ্ডতো বেলেগ। নাগালেণ্ডৰ ব্ৰহ্মপুৰ চুট আৰু ভোট জলকীয়াটো ফেমাছ, ঠিক তেনে অসমত হয়তো নহ'বও পাৰে। পৰিৱেশ পৰিস্থিতি চাই পিনি ভোট জলকীয়াটো মানে মাৰ্কেটিং কৰিবলৈ চাইছোঁ। কেৱল ভোট জলকীয়া মানে আপোনালোকৰ ইণ্ডাষ্ট্ৰি অকল ভোট জলকীয়া আচাৰে বনোৱা নে অন্যও বনাওঁ, কিন্তু আমি ফুল্লি মাৰ্কেটিং মানে ভোট জলকীয়া